দশম স্কন্ধ মহাভাগৱতৰ আদ্য চোৱাৰ অংশ হিচাপে শ্ৰীকৃষ্ণৰ আৰু গোপীসকলৰ মাজত মহাৰাসলীলা। এই মহাৰাসলীলা কৃষ্ণইনো কিয় কৰিব লগা হ'ল? প্ৰথম এই কথাটো আমি জানি লোৱাটো দৰকাৰ হ'ব। আৰু এই ৰাসলীলাৰ জৰিয়তে তেওঁ গোকুল আৰু বৃন্দাবনৰ লীলা সামৰিবৰ কাৰণে তেওঁ উপক্ৰম কৰে। এই ৰাসলীলাৰ অন্তত কৃষ্ণৰ বৃন্দাবনত বা ব্ৰজধামত লীলা কৰিব লগা সমস্ত ব্যৱস্থাই সম্পূৰ্ণ কৰিলে। গতিকে এই বৃন্দাবন লীলাই হ'ল বা ৰাসলীলাই হ'ল প্ৰভু ভগৱন্তৰ প্ৰথম আৰু শেষ লীলা, যি ব্ৰজধামত তেওঁ লীলা কৰিবৰ কাৰণে প্ৰৱেশ কৰিছিল। গতিকে এই ৰাসলীলাৰ তত্ত্ব বিশ্লেষণ কৰিবলৈ গ'লে আধ্যাত্মিক পাৰমাৰ্থিক বহু দিশ জড়িত হৈ থাকে। সমাজৰ প্ৰতি লক্ষ্য ৰাখি আমি কেৱল থুলমূলকৈ এই ৰাসলীলাৰ মহাতত্ত্ব আমি আলোচনা কৰিম।
প্ৰসংগৰ সংগতি ৰাখি বিষয়খিনি আলোচনা কৰিবলৈ যাওঁতে অনেক পাৰমাৰ্থিক আৰু আধ্যাত্মিক মহাতত্ব জড়িত হৈ থাকে। গতিকে সমস্ত আমাৰ আলোচনাত হয়তো অন্তৰ্ভুক্ত কৰিব নোৱাৰিম। থুলমূলকৈ আমি মহাৰাসলীলা কিয়নো বৃন্দাবনত কৰিব লগা হ'ল তাৰ বিশেষত্বটো আমি আলোচনা কৰিছোঁ। সেই গুৰু সমস্ত প্ৰভু ভগৱন্তে দ্বাপৰত যেতিয়া মহা অৱতাৰ ধাৰণ কৰিবলৈ সিদ্ধান্ত কৰিছিল, এই সিদ্ধান্ত এদিন দুদিনৰ নহয়। সৃষ্টি আৰম্ভণিতে প্ৰভু ভগৱন্তে নিৰ্ণয় কৰিছিল তেওঁ কেতিয়া কি অৱতাৰ ধাৰণ কৰিব, কেতিয়া কি লীলা কৰিব, কেতিয়া কাৰ লগত কেনেদৰে সম্বন্ধ ৰাখি তেওঁ সত্য তেজা দ্বাপৰ কলি সমস্ত চতুৰ্যুগত তেওঁ মহালীলা কৰিব। সেই অংশ হিচাপে তেওঁ বিভিন্ন অৱতাৰ ধাৰণ কৰি জগতক সেই অৱতাৰৰ জৰিয়তে ধৰ্মক ৰক্ষা, অধৰ্মক বিনাশ, দস্যু ৰাক্ষস অসুৰ সমস্ত বিনাশ, সাধু সন্তক পালন বা ৰক্ষণ, ঠিক এনেকৈ লীলা কৰিবৰ কাৰণে এই সমস্ত তেওঁ লীলা অৱতাৰ ধাৰণ কৰি দ্বাপৰৰ শেষত যেতিয়া তেওঁ পূৰ্ণ অৱতাৰ ধাৰণ কৰি যি মহালীলা কৰিছিল, সেই মহালীলাই প্ৰমাণ কৰি দিয়ে প্ৰভু ভগৱন্ত কৃষ্ণ আচলতে কি। এই মহালীলাৰ অংশস্বৰূপে যিমানবিলাক তেওঁ অসাধ্য সাধন কৰি ঐশ্বৰিক মহিমা প্ৰকাশ কৰি দেখুৱালে, তাৰ মাজেৰে নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্ত যিজন সত্য সনাতন চিৰন্তন, যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, অজব্ৰহ্ম পৰম পুৰুষজনক কৃষ্ণৰ প্ৰতিটো লীলা চৰিত্ৰৰ মাজেৰে ৰহস্য তেওঁ প্ৰদৰ্শন কৰি থৈ গৈছে। বৃন্দাবন এক মহাপুণ্যভূমি, যি পুণ্যভূমিত তেওঁ আদ্য লীলা হিচাপে সমস্ত গোপীসকলক আৰু গোপসকলক লগতে বৃন্দাবনৰ প্ৰতিটো জীৱক, প্ৰতিটো প্ৰাণীক তেওঁ ৰক্ষা কৰিবৰ কাৰণে, মুক্তি দিবৰ কাৰণে বৃন্দাবনত তেওঁ প্ৰথম লীলা বা ব্ৰজধামত তেওঁ প্ৰথম লীলা আৰম্ভ কৰিছিল। ইয়াৰ পিছত দ্বিতীয় লীলা আৰম্ভ কৰিব মথুৰাত, যাক মথুৰা লীলা বুলি কোৱা হৈছে, আৰু তৃতীয় লীলা আৰম্ভ কৰিব দ্বাৰকাত, যাক দ্বাৰকা লীলা বুলি কোৱা হৈছে। আৰু দ্বাৰকাত লীলা সম্পন্ন কৰি প্ৰভু ভগৱন্তে পৰমায়ুৰ অন্তত তেওঁ বৈকুণ্ঠলৈ গতি কৰে। যি কি নহওক, এই ৰাসলীলা কৰিবলৈ যোৱাৰ মহত্বটো আমি এনেদৰে বিশ্লেষণ কৰিম। বৃন্দাবনত যিমানবিলাক জীৱই অৱস্থান ধাৰণ কৰি আছে, পূৰ্বতে এই সমস্ত জীৱক প্ৰভু ভগৱন্তে নানা ধৰণৰ আশ্বাসিত কৰি কৃপাৰ জৰিয়তে ভগৱন্তক পাই মুক্তি লাভ কৰাৰ বাসনা কৰিছিল। আৰু সেইসকলক ব্ৰজধামত বৃন্দাবনত তেওঁলোকক জন্মগ্ৰহণৰ জৰিয়তে তেওঁলোকৰ লগতে প্ৰভু ভগৱন্তে মহালীলা কৰিবৰ কাৰণে ব্যৱস্থা কৰিছিল। আৰু সেই প্ৰভু ভগৱন্তৰ চৰণ স্পৰ্শ, হৃদয় স্পৰ্শ, শৰীৰ স্পৰ্শ, সেৱা আৰু পূজাৰ মাজেৰে কৃষ্ণৰ লগত সম্বন্ধ কৰি সমস্ত গোকুল বৃন্দাবনবাসী অতি কম কষ্টৰে, সেৱাৰে, মহিমাৰে পাব পৰা ব্যৱস্থাখিনি কৰি সকলোকে তেওঁ মুক্তি দিয়াৰ ব্যৱস্থাৰে বৃন্দাবনত তেওঁ শেষ কৰিছিল। যাৰ কাৰণে প্ৰতিটো লীলাৰ মাজেৰে তেওঁ বুজাবলৈ চেষ্টা কৰিছিল যে মই নন্দৰ পুত্ৰ নহয়, মই যশোদাৰ পুত্ৰ নহয়, স্বৰূপতে মই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজন। সেইকাৰণে পুতনা বধৰ পৰা আৰম্ভ কৰি যি ঐশ্বৰিক লীলা কৰিলে, সেই লীলাৰ মাজেৰে মনুষ্যই কৰিব পৰা কোনো কৰ্ম যে তেওঁ কৰা নাই। ঐশ্বৰিক গুণেৰে
লীলাৰে অসম্ভৱকো সম্ভৱ কৰি 7 দিনৰ দিনাখনে পুতলাক বধ কৰিছিল আৰু তাৰপিছত 3 মাহ বয়সত তেওঁ শপত ভঞ্জন কৰিছিল। তাৰপিছতে চক্ৰবাদসুৰক বধ কৰিছিল, ধেনুকাসুৰক বধ কৰিছিল ইত্যাদি ইত্যাদি দৈত্যৰ দানৱ এই সমস্ত যি সমস্তে কংসৰ অনুগামী হিচাপে কংসৰ আজ্ঞা মানি কৃষ্ণক বিচাৰি শিশু বধ কৰাৰ চৰেৰে তেওঁক যেনেকৈ নহওক নিপাত কৰিবৰ কাৰণে দৈত্যসমূহক পঠিয়াইছিল আৰু সেই সমস্ত দৈত্যক মাৰি বৃন্দাবনবাসী এক মহা দৈত্যৰ কবলৰ পৰা ৰক্ষা কৰি গৈছিল। অসম্ভৱকো সম্ভৱ কৰা মহাকৰ্মবিলাক কৰি কৰি তেওঁ প্ৰমাণ কৰি দিব বিচাৰিছিল যে এই সংসাৰত কৃষ্ণৰ বাহিৰে ভগৱন্তৰ বাহিৰে এই ঐশ্বৰিক কৰ্মবিলাক কোনেও সাধন কৰিব নোৱাৰে। আৰু প্ৰতি পদে পদে তেওঁ বুজাবলৈ যত্ন কৰিছিল যে সেইজন পৰম পুৰুষ ভগৱন্তে জগতৰ কল্যাণৰ কাৰণে সকলোৰে মনত সুখ আৰু সমৃদ্ধি প্ৰদান কৰি মুক্তি কৰিবৰ কাৰণে তেওঁ মহা অৱতাৰ ধাৰণ কৰিছে। আৰু শেষকৈ প্ৰতিটো লীলা অৱতাৰৰ মাজে মাজে তেওঁ নিজৰ ঐশ্বৰিক প্ৰতিভাক ভক্তসকলক বুজাবৰ কাৰণে বুজিবৰ কাৰণে তেওঁ লীলা কৰি কৰি সৰ্বশেষত সেই গোপীসকলৰ অন্তৰত এনেকুৱা এটা ভাৱনা জগাই তুলিলে যিসকল গোপীয়ে সেইজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী স্বামী যাক পূৰ্বতে স্বামী হিচাপে কামনা কৰিছিল আৰু স্বামী হিচাপে পোৱাৰ সমস্ত বাসনা দাপৰত যে তেওঁলোকে সফল কৰিব পাৰিব এনেকুৱা এটা আশ্বাস পূৰ্বতে প্ৰদান কৰি তেওঁলোকক পঠিয়াইছিল। আৰু তেতিয়াৰ পৰাই স্বৰূপাৰ্থত জানিতে বা অজানিতে সেইজন পৰম প্ৰভু ভগৱন্তৰ অপেক্ষাতে তেওঁলোক ৰৈ আছে। আৰু যেতিয়াই তেওঁলোকৰ অন্তৰত এনে যাৰ কাৰণে তেওঁলোকে ইমান দিন ৰৈ আছে আৰু সেই নন্দ পুত্ৰক পাবৰ কাৰণে স্বামী হিচাপে পাবৰ কাৰণে দুৰ্গা দেৱীৰ ৰূপত কাত্যায়নী দেৱীক তেওঁলোকে পূজা কৰিছিল। আৰু কাত্যায়নী দেৱীক পূজা কৰাৰ পিছত কৃষ্ণক তেওঁলোকে স্বামী হিচাপে পোৱাৰ বাসনাৰে যি মহা যজ্ঞ কৰিছিল সেই যজ্ঞৰ শেষত যজ্ঞৰ নীতি অনুসাৰে যদি কালিন্দী হ্ৰদত বস্ত্ৰহীন অৱস্থাৰে গোপীসকলে স্নান কৰিছিল আৰু সেইখিনি সময়তে হৃদয়ত সেই কৃষ্ণকে বিচাৰিছিল। আৰু তেতিয়া পৰম প্ৰভু ভগৱন্ত কৃষ্ণই তেওঁলোকৰ মনোৰথ পূৰণ কৰিবৰ কাৰণে এটা মহালীলা কৰিলে আৰু তেওঁ আহি সংগোপনে গোপীসকলে পাৰত থৈ দিয়া বস্ত্ৰবিলাক তেওঁ গোটাই পিটাই লৈ কদম্বৰ গছৰ ওপৰত যেতিয়া তেওঁ উঠি গ'ল তাৰ পিছতে সেই কদম্ব গছৰ পৰা বাহিৰ সুৰ তুলি যেতিয়া জনাই দিলে যে কৃষ্ণ আহি নন্দৰ পুত্ৰ কৃষ্ণ আহি সেই কালিন্দী হ্ৰদৰ পাৰত ৰৈ আছে। যেতিয়া তেওঁলোকে বাহিৰ মাত কৰি ইফাল সিফাল চাই দেখিলে পাৰত থৈ দিয়া বস্ত্ৰবিলাক নাই। তাৰ পৰিৱৰ্তে ওপৰলৈ চাই দেখিলে কদম্ব গছৰ ওপৰত বস্ত্ৰবিলাকক ছাতি সামৰি কৃষ্ণই বাহিৰ সুৰ তুলি উপলুঙা কোচৰ দৃষ্টিৰে তেওঁলোকলৈ চাই আছে। আৰু তেতিয়াই নানা ধৰণৰ পুতি মিনতি কৰিছিল গোপীসকলে বস্ত্ৰবিলাক তেওঁৰ হাতৰ পৰা পুনৰ পাবলৈ। কিন্তু কৃষ্ণই পৰীক্ষা কৰিলে যদি মোকেই তোমালোকে বিচাৰিছা, মোকেই ঈশ্বৰ বুলি জ্ঞান কৰিছা, মোকেই স্বামী বুলি জ্ঞান কৰিছা, তেতিয়াহ'লে তোমালোকে ভক্তি সহকাৰে নিৰ্বাণ ভক্তি বুলি যাক কোৱা যায় সেই ভক্তিৰে দেহাৰ মমতা ত্যাগ কৰি মোক পাবৰ কাৰণে তোমালোকে
আচৰণ কৰিব লাগে, ভক্তি কৰিব লাগে, সেইটো নকৰালৈকে মই তোমালোকক কষ্ট কাম দিব নোৱাৰোঁ। আৰু সেই অনুসৰি প্ৰভু ভগৱন্তই তেওঁলোকক চলনা কৰিলে, তুতি কৰিবলৈ বাধ্য কৰালে। এখন হাতেৰে তুতি কৰিছিল, আনখন হাতেৰে গুপ্ত অংগ ঢাকি ধৰি লজ্জা নিবাৰণৰ প্ৰচেষ্টা কৰিছিল। কিন্তু কৃষ্ণই নামানিলে আৰু তেওঁলোকৰ মনৰ পৰা মায়াৰ সমস্ত ভাৱনা আঁতৰাই দুয়োখন হাতেৰে মহাস্তুতি কৰি দেহৰ যি অভিমান, সেই অভিমান তেওঁলোকৰ অন্তৰৰ পৰা আঁতৰাই পঠালে। তাৰ পিছতে আনন্দ মনেৰে বস্ত্ৰ তেওঁলোকক প্ৰদান কৰি আশ্বাসিত কৰিছিল যে তোমালোকে যি উদ্দেশ্যেৰে এই মহাযজ্ঞ কৰিছা বা মোক লৈ যিটো ভাৱনা কৰিছা, এই ভাৱনাটো এবছৰৰ পিছত মই নিশ্চয় পূৰণ কৰিম। আৰু এই এবছৰলৈ তোমালোকে মোকেই ধ্যান কৰি থাকিব লাগিব, মোকেই তপ কৰি থাকিব লাগিব। বিনা তপ বিনা ধ্যানে ভগৱন্তক পাব পৰা নাযায়। গতিকে সেইদিনাখনৰ পৰাই গোপীসকলৰ মনত এক আকাংক্ষা জাগৰণ কৰালে যে কৃষ্ণই আমাৰ মনৰ বাঞ্ছা পূৰণ কৰিব। আমি তেওঁক স্বামী হিচাপে পোৱাৰ বাসনা যেনেকেই নহওক অলৌকিকতাৰে হ'লেও তেওঁ সাধন কৰিব। এনেকুৱা এটা স্থিৰ ভাৱনাৰে প্ৰতিদিনে প্ৰতিক্ষণে সেই কৃষ্ণময় ভাৱনাৰে তপ কৰি জপ কৰি 1 বছৰ অতিক্ৰম যিদিনাখনে হৈ গ'ল, গোপীসকলে অনুমান কৰিব পৰা নাছিল সময় কেনেকৈ পাৰ হৈছিল, ক'ব নোৱাৰে। কিন্তু প্ৰভুৱে যেতিয়া গম পাই গ'ল, যি বাক্য তেওঁ দিছিল সেই বাক্য পূৰণ কৰাৰ সময় আজি উপনীত হ'ল। আৰু তেতিয়া শৰৎ কালৰ স্নিগ্ধ পূৰ্ণিমাৰ নিশা তেওঁ সেই গোপীসকলৰ মনোৰথ পূৰণ কৰিবলৈ ইচ্ছা কৰি তেওঁ বৃন্দাবনত মধ্য নিশা প্ৰৱেশ কৰিছে নিজেই। আৰু তেওঁ যেতিয়া বাংশীৰ সুৰ বোৱাই দিলে, সেই বাংশীৰ সুৰে সমস্ত বৃন্দাবন ভেদি গ'ল। সমস্ত বৃন্দাবনৰ সমস্ত প্ৰাণীয়ে সেই বীণৰ সুৰ বা সেই মুৰলীৰ সুৰ শুনিলে। কিন্তু যোনে যি ভাৱনাৰে কৃষ্ণক ভাবি আছিল, সেইদৰে সেই বাঁহীৰ সুৰৰ অৰ্থও ভিন্নজনে ভিন্নভাৱে বুজি পালে। কিন্তু সেই বাঁহীৰ সুৰত গোপীসকলৰ মন স্থিৰ চঞ্চল হৈ গ'ল। গোপীসকলে বুজি ল'লে এয়া স্বয়ং কৃষ্ণ তেওঁ আমাক মাতিছে, আমাৰ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে যে সেই বাঁহীৰ সুৰত আহ্বান কৰিছে। আৰু সেইকাৰণে সমস্ত মন প্ৰাণ হৰণ কৰি লৈ যোৱাৰ পিছত সেই গোপী সমস্তে গৃহৰ পৰা সমস্ত মায়া বন্ধন ত্যাগ কৰি ওলাই গৈছে। ওলাই যোৱাৰ পিছত কৃষ্ণক পালে, কিছুমানে ওলাই যাব নোৱাৰিলে। সেইসকলক ঘৰৰ আত্মীয় স্বজনে, স্বামীয়ে, শহুৰে, পিতৃয়ে যেনেকেই নহওক দুৱাৰ টকা মাৰি হ'লেও বাধা দি ৰাখিছিল। আৰু সেইসকলে কৃষ্ণক হৃদয়তে ধাৰণ কৰি তেওঁলোকে কৃষ্ণক পাবলৈ সমৰ্থ হৈছিল। কিন্তু বাকীসকলে বৃন্দাবনৰ মধ্যৰাতে বৃন্দাবনৰ গভীৰ সেই নিৰ্জন ঠাইত প্ৰৱেশ কৰি কৃষ্ণৰ সন্মুখী যেতিয়াই হ'ল, কৃষ্ণই আৰম্ভ কৰি দিছিলে কিছু চাকৰি, কিছু পৰীক্ষা। সেই পৰীক্ষাত উত্তীৰ্ণ হৈ কৃষ্ণ ভক্তিৰ যিটো মহিমা গোপীসকলে প্ৰদৰ্শন কৰিলে, তাতেই সন্তুষ্ট হৈ কৃষ্ণই তেওঁলোকৰ লগত ৰাসলীলা আৰম্ভ কৰিলে, নৃত্য গীত আৰম্ভ কৰিলে। আৰু প্ৰত্যেকৰে মনোৰথ পূৰণ কৰিবলৈ বাঞ্ছা কৰোঁতে এনেকুৱা এটা সময় আহিল, এটা সময়ত কৃষ্ণই গোপীসকলৰ পিছে পিছে ঘূৰি ফুৰিব লগা হ'ল। গোপীসকলৰ প্ৰতিটো বাক্য, প্ৰতিটো ইংগিত, প্ৰতিটো আদেশ তেওঁ সাধাৰণ এজন অনুচৰ হিচাপে গণ্য কৰি তেওঁলোকৰ প্ৰতিটো বাক্য পালন কৰিবৰ কাৰণে যেতিয়া পিছে পিছে ঘূৰি ফুৰাৰ দেখা পালে, গোপীসকলৰ মনত এটা ডাঙৰ ভাৱনা আহি গ'ল যে জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁ এতিয়া আমাৰ ৰূপত মুগ্ধ। আমি নাথাকিলে তেওঁ কোনো কাৰণতে
শান্তিৰে থাকিব নোৱাৰে। গতিকে আমি তেওঁক বধ কৰিব পাৰিলোঁ, আমাৰ ৰূপত তেওঁ বিমুক্ত হ'ল। এনেকুৱা কিছু অহংভাৱ গোপীসকলৰ মাজত যেতিয়া আছিল, জন্ম হ'ল, সেই ভাৱনা দেখা পাই অন্তৰ্যামী প্ৰভু ভগৱন্তে ভাবিলে, মোৰ ভকতসকলক মই যদি পূৰ্ণ ৰূপত তেওঁলোকক দয়া কৰিব লাগে, মনৰ ভিতৰত থকা ইন্দ্ৰিয় আসক্তিসমূহ, গৰ্ব, অহংকাৰ, এই সমস্ত লীলা আঁতৰাব। সেইবিলাক আঁতৰাবৰ কাৰণে তেওঁ মহালীলা কৰিলে আৰু সমস্ত গোপীসকলৰ মাজতে থাকিও ঠাইতে অন্তৰ্ধান হৈ গ'ল। আৰু সেই কৃষ্ণ অন্তৰ্ধানৰ পিছতহে গোপীসকলে বুজি পালে আচলতে ক'ৰবাত কি হ'ল। চাৰিওফালে বিচাৰিলে, কিন্তু ক'তো গোপীসকলে কৃষ্ণক বিচাৰি নাপালে। তাৰপিছতে শংকৰ দৰ্শনত তেওঁলোকৰ মহাজ্ঞান আহিল, এইজন কৃষ্ণ জগতৰ ঈশ্বৰ, তেওঁৰ ইচ্ছা অনুসৰিহে সমস্ত কৰ্ম হয়। তেওঁ যদি ইচ্ছা কৰে তেতিয়াহ'লে নিশ্চয় আমাক দৰ্শন দিব, আৰু যদি আমাৰ ওপৰত কিবা কাৰণত তেওঁ যদি তুষ্ট নহয় তেতিয়াহ'লে তেওঁক আমি কোনোদিন আৰু দেখা নাপাওঁ। তাৰ কাৰণে তেওঁলোকে কি কৰিলে, সৰ্বশেষত নেদেখা কৃষ্ণজনক বিচাৰি হাবাথুৰি খোৱাতকৈ যিজন কৃষ্ণই গোকুলত প্ৰৱেশ কৰা দিনাখনৰ পৰাই যিমানবিলাক লীলা কৰিলে, সমস্ত লীলাবিলাক কৰি সেই লীলাবিলাককে তেওঁলোকে নাটক হিচাপে কৰিবৰ কাৰণে ইগৰাকীয়ে সিগৰাকীয়ে সমস্তই লগ লাগি এই অভিনয়বিলাক কৰিলে। সেই অভিনয়ৰ মাজতে পাহৰি গ'ল নিজকে। সঁচাকৈ কোনোবাই কৃষ্ণ হৈছে, কোনোবাই গোপী হৈছে, কোনোবাই দৈত্য হৈছে, কোনোবাই অসুৰ হৈছে, আৰু তাৰ মাজতে কৃষ্ণৰ ভাৱনাত সকলোৱে মত্ত হ'ল। এটা সময়ত পাহৰি গ'ল তেওঁলোকৰ নিজৰে অস্তিত্ব। সেই সময়তে প্ৰভু ভগৱন্তে তেওঁলোকৰ ওপৰত সদয় হৈ পুনৰ সকলোৰে মাজতে হঠাতে তেওঁ আকৌ দৰ্শন দিলে। তেওঁ দৰ্শন পোৱাৰ লগে লগে সকলো কৃতাৰ্থ হৈ গ'ল, আৰু কৃষ্ণই সমস্ত গোপী মনোৰথ পূৰণ কৰিবৰ কাৰণে মহাৰংগলীলা কৰিলে। যত গোপী তত কৃষ্ণ, এনেকুৱা এটা ভাৱনাৰে প্ৰতিগৰাকী গোপীৰ লগত প্ৰভু ভগৱন্তে এই মহালীলা কৰি প্ৰত্যেকৰে অন্তৰত এক ৰংগময় ভাৱনা প্ৰদানৰ ব্যৱস্থাটো তেওঁ কৰিছে। আৰু সেইখিনি ব্যৱস্থাৰে এক মহাবৰ্ণনা মহাৰাসলীলাৰ কেনেদৰে তেওঁ নৃত্য গীতৰ ভংগীমাৰে ইগৰাকীয়ে সিগৰাকীৰ দেহত স্পৰ্শ কৰি টনা জোৰা কৰি কেনেকৈ তেওঁলোকৰ প্ৰীতি সাধন কৰিলে, এই সমস্ত দৰ্শন আজি কাহিনীৰ আকাৰত লৌকিকতাৰে বৰ্ণনা কৰিছে। আমি পৰৱৰ্তী বিষয়সমূহ আলোচনা কৰি যাম, কিন্তু এইখিনিতে আমি নিশ্চয় পুনৰ ক'ব লাগিব, যদিও কাহিনীৰ আধাৰত ৰাসলীলা মহাতত্ত্ব বৰ্ণনা দিছে, প্ৰকৃতপক্ষে আধ্যাত্মিক আৰু পাৰমাৰ্থিক বিচাৰেহে ৰাসলীলাৰ মহাতত্ত্ব আমি উপলব্ধি কৰিব লাগে। সেইকাৰণে আমি আধ্যাত্মিক বিশ্লেষণো আমি সময় সাপেক্ষে পদৰ লগত সংগতি ৰাখি কৰিবলৈ যত্ন কৰিম। আহক সমস্ত আমি পুনৰ পদৰ মাজেৰে এই মহাৰাসলীলা মহাতত্ত্ব বিশ্লেষণ কৰাৰ প্ৰয়াস কৰোঁ। কৃষ্ণ অনন্তৰে হৰি বুলিলা সাদৰি গোপীৰ উৎসৱ দেখি মুকুলয় সলগে দেখকে নিৰমে কৰা সমস্তে গোপৰ নাৰী বালিকা দেহিয়া মণ্ডলকাৰে গোপীক কৰিলা শাৰী যতে গোপিকা কৃষ্ণ
মায়ার বলে মেলিয়া বাহুক স্নেহ গোপীক আলিঙ্গি ধৰিলা মোহন রূপে মাধব আতি দিব্য কাছে প্রবর্তাইলা পাশে রাখ ক্রিয়া প্রথম অবস্থাত প্রভু ভগবন্তে এজন কৃষ্ণ হিচাপে এই 16 গোপীৰ মনোকামনা পূৰণ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰপিছত যেতিয়া সমস্ত গোপী তেওঁক লৈ যিটো উৎসুকতা, তেওঁক লৈ যিটো কামনাৰ তীব্ৰতা, এই সমস্ত কথা যেতিয়া লক্ষ্য কৰিলে তেতিয়া গোপীসকলক উদ্দেশ্য কৰি তেওঁ কৈছিল, হে প্ৰাণসখী, মই এজন কৃষ্ণ, মই তোমালোকৰ সমস্তৰ লগত কেনেকৈ মই ভংগ কৰিম? গতিকে তাৰ কাৰণে এটা কাম কৰা, প্ৰত্যেকে এক শাৰী শাৰী হৈ এক শাৰীত মই তোমালোকক যেন দেখিবলৈ পাৰোঁ, তাৰ কাৰণে মণ্ডলাকাৰে তোমালোকে পৰিক্ৰমা কৰিবৰ কাৰণে ব্যৱস্থা কৰা, আৰু মই মধ্যত থাকি তোমালোকৰ লগত মই আজি মহা ৰংগ খেলা কৰিম। আৰু কৃষ্ণৰ কথামতে সমস্ত গোপীয়ে মণ্ডল আকাৰত কৃষ্ণক ঘেৰি ধৰিলে, নৃত্য গীতৰ ভংগীমাৰে চলেৰে কৃষ্ণৰ লগত এই মহা সংস্পৰ্শ কৰিবৰ কাৰণে উদ্যত হ'ল। তেতিয়া প্ৰভু ভগৱন্তে অন্য এক মহালীলা কৰি দুগৰাকী গোপীৰ মাজত নিজকে অৱস্থান কৰাই লৈ এনেদৰে কোনোগৰাকী গোপীও যেন ভাবিব নোৱাৰে মোৰ লগত সোঁৱে বাওঁৱে কৃষ্ণ নাই, এনেকুৱা এটা ধাৰণা যেন ল'ব নোৱাৰে, তাৰ কাৰণে মধ্যমণিত তেওঁ নিজেই আছে, আৰু মণ্ডলাকাৰে পৰিভ্ৰমণ কৰা সেই গোপীসকলৰ দুগৰাকীৰ মাজত এজনকৈ হ'লেও তেওঁ নানা ৰূপ ধৰি সমস্ত গোপীকে একে সময়তে কৃষ্ণৰ লগত মহাসম্বন্ধ ঘটোৱাৰ অনুভৱটো কৰিবলৈ আৰম্ভ কৰিছে। চিন্তা কৰি চাওকচোন বাৰু, তেওঁ নিজেই কি কৰি আছে? নিজৰ বাহিৰে গোপীসকলক ভাবিবলৈ দিয়া নাই। ভাবিবলৈ তেওঁ এইটোৱে দিছে যে মোক পাবৰ কাৰণে তোমালোকৰ যে বাঞ্ছা, সেই বাঞ্ছাটো মই নিশ্চয় পূৰণ কৰিম। সেইকাৰণে এগৰাকী গোপীয়ে সোঁৱে বাওঁৱে কৃষ্ণক দেখিছে, কাৰণ দুগৰাকী গোপীৰ মাজত যদি এজন কৃষ্ণ থাকে, গতিকে এগৰাকী গোপী দুই কাষে দুজন কৃষ্ণ নাথাকিবনে বাৰু? তেওঁ যিফালে মুখ কৰে সেইফালে কৃষ্ণকে দেখা পায়। এনেকুৱা এটা ভাৱনাৰে আজি তেওঁলোকক মতিচ্ছন্ন কৰাইছে, আৰু সেই মতিচ্ছন্ন ভাৱনাৰে আজি ভাগৱতৰ মহাবৰ্ণনা ৰাসলীলাৰ জৰিয়তে চলাই আছে। আহকচোন ইয়াৰ পিছত আমি পুনৰ পদলৈকে শুনি যাওঁ কি মহাবৰ্ণনা কৰা হয়। কৃষ্ণ সবেও বুলয় মুকাশে আলিঙ্গি আসনত স্বামী মুৰাৰী বদন প্ৰকাশে পৰম উল্লাসে কৰে নিত্য গোপ নয়নে
গীতৰ তুলতুল অমৃত বৰিষে উঠলি হৰিষে স্বৰ্গৰ লংঘিলে এতিয়া কোনো গৰাকী গোপীয়ে ভাবিব পৰা নাছিল যে কৃষ্ণ মোৰ বাহিৰে বেলেগৰ লগতো এই লীলাখন কৰি আছে। কিন্তু প্ৰত্যেকৰ মনত এটাই ভাৱনা, কৃষ্ণই মোৰ লগতে খেলা কৰি আছে, মোকেই আলিংগন কৰিছে, মোকেই চুমা মাৰি দিছে, আৰু মোৰ বস্ত্ৰ অলংকাৰকে টনাটনি কৰি অন্ততঃ মই তেওঁ পাব পৰা যিখিনি বাঞ্ছা, তেওঁৰ লগত সম্বন্ধ কৰিব পৰা যিখিনি প্ৰাৰ্থনা, সেইখিনি তেওঁ মোক পূৰণ কৰাইছে। প্ৰত্যেকগৰাকী গোপীয়ে একেটাই ভাৱনা কৰিছে। এই গুৰু সমস্ত স্বৰূপতে কৃষ্ণই যি লীলা কৰিছে, এই লীলাৰ মাজেৰে সেই কৃষ্ণক আমি কেনেকৈ বুজিম? তেওঁ যদি মনুষ্য হয়, তেওঁ যদি নন্দৰ পুত্ৰ হয়, তেওঁ যদি পাৰ্থিৱৰ এটা শৰীৰ লৈ যদি লীলা কৰি আছে, তেতিয়াহ'লে কেনেকৈ সম্ভৱ তেওঁ যিমান ইচ্ছা সিমানেই তেওঁৰ ৰূপ ধাৰণ কৰিব পাৰে? গতিকে পাৰ্থিৱ দেহে এটাৰ বাহিৰে কেতিয়াও দুটা ৰূপ ল'ব নোৱাৰে। গতিকে সেইকাৰণে কৃষ্ণৰ চৰিত্ৰটো সঁচাকৈ আচৰিত চৰিত্ৰ। মনুষ্য বুলি জ্ঞান কৰি তেওঁক আমি গ্ৰহণ কৰোঁ, কিন্তু প্ৰকৃতপক্ষে তেওঁ মনুষ্যৰ হিচাপে এই সংসাৰলৈকে অহা নাই। মনুষ্যৰ দেহ এটা তেওঁ দৰ্শনে কৰিছে জগতক। সেইকাৰণে গুৰুসকল, প্ৰকৃতপক্ষে দৈৱকীৰ গৰ্ভৰ পৰা এইজন কৃষ্ণ জন্ম হৈছে নে নাই, এইটো প্ৰশ্ন আপোনালোকে প্ৰত্যেকেই নিজে নিজে কৰাটো উচিত। তাতেই উত্তৰটো ওলাই যাব, তেওঁ প্ৰকৃততে দৈৱকীৰ গৰ্ভজাত সন্তান হয়নে নহয়। কংসৰ কাৰাগাৰত যেতিয়া দৈৱকীয়ে সন্তান যেতিয়া অষ্টম সন্তান ৰূপত যেতিয়া এক সন্তান জন্ম দিছিল, সেইখিনি সময়ত কোনেও কিন্তু জন্মৰ মুহূৰ্তটো প্ৰত্যক্ষ কৰা নাছিল। স্বয়ং দৈৱকী নিজেও অচেতন হৈ পৰি থকা কথাটোহে ভাগৱতে বৰ্ণনা দিছে। কিন্তু তাৰ লগতে কি বৰ্ণনা দিলে? পিতৃ হিচাপে বসুদেৱে প্ৰথম দৈৱকীৰ এই সন্তানটোক দেখি তেওঁ আচৰিত হৈছিল। কি অদ্ভুত বালক এটা তেওঁ দৃষ্টিত ধৰা পৰিল। শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ ৰূপ আৰু কিৰীটি কুণ্ডলৰ পৰা মকৰ কিৰীটি কুণ্ডলৰ পৰা চৰণৰ নখ পদ্মলৈকে যি অপৰূপ বৰ্ণনা, সমস্ত দেহত ৩২ অলংকাৰ প্ৰকৃত এক বিষ্ণুময় যিটো শৰীৰ, সেই শৰীৰটোকে বসুদেৱে দেখা পাই আচৰিত হৈছিল। আচৰিত কৈছিল যে আচলতে এইজন মোৰ পুত্ৰ হ'ব নোৱাৰে, এইজন জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত, এওঁ এই জগতৰ আধাৰ, এওঁ কৃপা কৰি মোৰ গৃহলৈ আহিছে। এই ধাৰণাটো লোৱাৰ পিছত তেওঁ মহাস্তুতি কৰিছিল। তুতি কৰি থাকোঁতে চেতনা ঘূৰাই পাইছিল দৈৱকীয়ে। তেওঁ যেতিয়া দেখিলে বসুদেৱে যাক হাত জোৰ কৰি তুতি কৰি আছে, সেইজন শংখ চক্ৰ গদা পদ্মধাৰী চতুৰ্ভুজ মূৰ্তিধাৰী অন্য কোনো নহয়, স্বয়ং প্ৰভু ভগৱন্ত। সেইজন যে তেওঁৰ গৰ্ভজাত সন্তান, তেওঁ পাহৰি গৈছিল, তেওঁ বুজিব পৰা নাছিল। আৰু তেতিয়াই প্ৰভু ভগৱন্তে নিজৰ সেই ব্ৰহ্মস্বৰূপটো লুকুৱাই বসুদেৱ দৈৱকীক আশ্বাসিত কৰি পুত্ৰৰ মমতাৰে তেওঁলোকৰ মন আচৰণ কৰাবলৈ কাৰণে সাধাৰণ মনুষ্য শিশু এটা ৰূপ ধাৰণ কৰিছিল। আৰু সেই মনুষ্য শিশু ৰূপে জগতত তেওঁ লীলা কৰিবলৈ আহি সেই ক্ষণে ক্ষণে সেই মনুষ্য শিশুৱে যি চিন্তা কৰে, যি ভাৱনা কৰে, সেইমতে সমস্ত কৰ্ম সাধন কৰিছিল। সেইকাৰণে ৩ দিনৰ দিনাখনে যেতিয়া পুতনাই প্ৰৱেশ কৰিছিল, ৩ দিনৰ দিনাখনে প্ৰৱেশ কৰি ৭ম দিনাখনত যেনে তেনে চবে চাতুৰিয়ে পুতনাই তাক কোলাত তুলি লৈছিল। আৰু সেই ৭ দিনৰ দিনাখনে এই পুতনাই কৃষ্ণই স্তনপান কৰোৱাৰ চলেৰে তেওঁক বধ কৰিছিল। সেয়া আৰম্ভণি। তাৰপিছতে সমস্ত কৰ্মবিলাক তেওঁ অলৌকিকতাৰ সাধন কৰি গৈ প্ৰমাণ কৰি দিলে যে
আচলতে মনুষ্য হ'ব নোৱাৰে। আৰু এই ৰাসলীলাৰ সময়ত তাৰ পূৰ্ণ যিটো স্বৰূপ জগতক দেখুৱাইছে, যত গোপী তত কৃষ্ণ ৰূপ লৈ তেওঁ সমস্ত লীলা কৰিছে। ইয়াৰ পিছতো তেওঁ সেই মহালীলাৰ অংশ হিচাপে বিভিন্ন বৰ্ণনা আহে বা যি কি নহওক, সেইকাৰণে কৃষ্ণই যিমানেই তেওঁ ইচ্ছা কৰে সিমানেই ৰূপ ল'ব পাৰে। কাৰণ এই দেহটো তেওঁৰ পাৰমাৰ্থিক দেহ। এই দেহটো ভগৱন্তে নিজেই যেতিয়া যাক দেখুৱাব তেওঁহে দেখিব। যাক দেখুৱাবলৈ ইচ্ছা নকৰে কেতিয়াও তেওঁ এই ৰূপটো দেখা নাপায়। আজি গোপীসকলৰ লগত তেওঁ ইমানেই সন্তুষ্টিৰে প্ৰত্যেক গোপীৰ মনোৰথ পূৰণ কৰিবৰ কাৰণে যত গোপী তত কৃষ্ণ হৈ এনেদৰে মহালীলা কৰি সকলোকে তেওঁ আচৰিত কৰাই নহয়, তেওঁৰ এই ৰহস্য তত্ত্বৰ মাজেৰে তেওঁ ঈশ্বৰত্বটো, তেওঁৰ মহত্বটো প্ৰকাশ কৰিবৰ কাৰণে তেওঁ এনেদৰে লীলা কৰি আছে। কৃষ্ণ শুনিয়া সভাৰ যে আখিল আনন্দে যতে দেৱ নামানে আকাশ জুলীয়া ৰংগ চাৰি ৰৈল অনেক কোটি কৃষ্ণৰ জনক গান মৃদংগ ৰংগে বজায় তালক ৰতাল ঠুকি তাৰ সেৱা গোপিনী নাচে মধ্যে মধ্যে কৃষ্ণ প্ৰকাশ কৰত গোপীৰ অংগ সংগত সুবৰ্ণ মন্দিৰ মাজে মাজে যেন জলয় মহামৰ কৃষ্ণই যে এই মধ্য লীলা কৰি আছে, এই লীলাবিলাক কাৰ কাৰণে কৰে এইটো এটা জানিবলগীয়া কথা। ইয়াৰ আগতে সমস্ত তেওঁ জ্ঞান দৰ্শন দিছে, সেই জ্ঞান দৰ্শন যোগী সিদ্ধ মুনিসকলে পাইছে। সাধনাত যিসকলে ভগৱন্তক বিচাৰিছে তেওঁলোকে পাইছে। প্ৰকৃতপক্ষে প্ৰভু ভগৱন্তে দেৱ কাৰ্য সাধনাৰ কাৰণেহে মধ্যত আহি লীলা কৰে। আজি যে বৃন্দাবনত গোপীসকলৰ লগত লীলা কৰি আছে, জগতৰ কোন লোকে দেখিছে যে গোপীসকলৰ লগত কৃষ্ণই যে ৰাসলীলা কৰিছে? গোপীসকলে ওলাই গৈছে অন্ধকাৰৰ ৰাতি আৰু অকলশৰে কৃষ্ণৰ লগত বনৰ মাজত লীলা কৰিছে। ব্ৰজধামত থকা লোকসকলে, জগতৰ লোকসকলে কোনে দেখিছে? কিন্তু তাৰ প্ৰমাণটো দিছে কেনেকৈ যে এই সমস্ত লীলা দেখি আছে আকাশৰ পৰা দেৱতাসকলে। দেৱতাসকলে এই ৰূপটো দেখি, লীলাটো দেখি আচৰিত হৈছে। গোপীসকলেও বুজি পোৱা নাই যে মোৰ বাহিৰে যে কৃষ্ণ বেলেগত আছে, এনেকুৱা এটা অনুভৱ তেওঁলোকে পোৱা নাই। কিন্তু গোপীসকলে ওপৰৰ পৰা দেখিছে যে এই দেৱতাসকলে দেখিছে, দেৱপত্নীসকলে ওপৰৰ পৰা দেখিছে যে দুগৰাকী গোপীৰ মাজত একোজন কৃষ্ণ হৈ প্ৰত্যেকগৰাকীৰ লগত তেওঁ লীলা কৰি আছে, প্ৰত্যেকগৰাকীক আলিংগন কৰি আছে। গোপীসকলৰ সুন্দৰ দেহ লাবণ্যৰ মাজত প্ৰভু ভগৱন্তৰ এক যেন বাঁহৰ মণিৰ দৰে জিলিকি
জিলিকি আছে এনেকুৱা ৰূপ এটা দেখিছে আকাশৰ দেৱতাসকলে। দেৱতাসকলৰ পত্নীসকলেও আহি চাইছে। স্বামী আৰু স্ত্ৰী তেওঁলোকে একেলগে বিমানত উঠি এই মহোৎসৱটো চাবলৈ বৃন্দাবন ঘেৰি আছে। সকলোৱে বৃন্দাবনৰ ওপৰৰ পৰা চাই পাহৰি গৈ আছে। ওচৰতে স্বামী আছে, ওচৰতে স্ত্ৰী আছে, দেৱতাসকলৰ পাহৰি গৈ আছে। কেৱল তললৈ চাই আছে যে কৃষ্ণই যিটো লীলা কৰি জগতক এনেকৈ মোহিত কৰি আছে, তেওঁলোকৰ মনতো এনেকুৱা ভাৱনা আহি গৈছে, আমিও যেন কৃষ্ণৰ লগতে ৰাসলীলা কৰিব লাগে, আমিও যেন গৈ কৃষ্ণৰ লগতে গোপীসকলৰ দৰে এনেকেই মহা ৰংগলীলা আমিও কৰিম। এনেকুৱা ভাৱনা তেওঁলোকৰ আকাশতে হৈছে আৰু ক'ব নোৱাৰাকৈ দেৱবাদ্য বুজিছে, তেওঁলোকেও নাচিছে, গাইছে, হাঁহিছে ইত্যাদি ইত্যাদি। তলত বৃন্দাবনত গোপীসকলৰ লগত যেনেকুৱা এক নৃত্য গীতৰ কোলাহল চলি আছে, আনন্দময় ৰকময় পৰিৱেশ চলি আছে, ঠিক তেনেকৈ বৃন্দাবনৰ ওপৰতো আকাশ মণ্ডলত প্ৰভু ভগৱন্তক দৰ্শন কৰি দেৱতাসকলৰ মাজতো সেই একেই ৰাসলীলা চলি আছে। কেনেকুৱা এক দিব্য ভাৱনা প্ৰদান কৰিছে। আৰু দেৱতাসকলে যে প্ৰদান কৰিলে এই দৃশ্যটো সিদ্ধ ঋষি মুনিসকলে ধ্যানতে পাইছে, তাৰ কাৰণেহে কৃষ্ণৰ প্ৰভুৰ ভগৱন্তৰ এই মহালীলা আজি আমাৰ মোহমতী সমস্তে সেই মহানন্দটো লাভ কৰিবলৈ সক্ষম হৈছে। আহক ইয়াৰ পিছত দেৱতাসকলে কৃষ্ণময় ভাৱনাত আকৌ কেনেকৈ মগ্ন হৈ সুন্দৰ বৰ্ণনা দিছে। আমি পুনৰ পদৰ মাজলৈকে উঠি যাওঁ। কৃষ্ণ এৰাম মদন উৎসৱে নাচয় কৃষ্ণ সংগে, আনন্দে গোপিনী জাত নানা ভংগী ভাৱে চৰণ চলাৱে, পুৰণতে মন ডলি ছটা বজাত পাম গৈ লীলায়ে তুলনত ঠিক আছে। জল বলকৰ মকৰ কুণ্ডল গন্ধস্থলে আতি পৰ আডম্বৰ কংকাল বুলতে হালয় স্তনৰ বসনল কাণচুলি মেখলা নাহি সাৱধান শিথিল মেখলা বন্ধ ফুলকয় খোপা সখয় পুষ্প থোপা নকৰৈ তাকো যেনেকুৱা মনোহৰ ভংগীমাৰে কৃষ্ণই গোপীসকলৰ লগত মহাৰাসলীলা কৰি আছে। দেৱতাসকলৰ দেৱপত্নীসকলৰ অপেশ্বৰীসকলৰ দৃষ্টিৰে প্ৰদৰ্শন হৈছে এনেদৰে যে গোপীসকলৰ মদনৰ যি মহা উৎসৱ, সেই উৎসৱত কৃষ্ণক সংগ লৈ গোপীসকলে জাক পাতি পাতি সেই কৃষ্ণক এনেদৰে নানা ভংগীমাৰে নৃত্য গীত তেওঁৰ লগত কৰিছে, সমানে সমানে চৰণ চলাইছে আৰু ঘূৰি ঘূৰি মণ্ডলাকেৰে কৃষ্ণক মাজত লৈ তেওঁলোকে কৌতুক কৰিছে। হাত আৰু ভৰিৰ বিভিন্ন ভংগী বিভিন্ন লয়লাসেৰে সুন্দৰ এক চঞ্চল ৰূপত নৃত্য গীত কৰিছে। কেতিয়াবা কেতিয়াবা
কটাক্ষ দৃষ্টিৰে মন মুহিবৰ কাৰণে প্ৰযত্ন কৰিছে। ঠিক এনেদৰে তেওঁলোকৰ মাজত ৰত্নময় এই দেহ যেনেকৈ উজ্বলি উঠিছে, সেই ৰত্নময় দেহৰ প্ৰতিটো ভাঁজে ভাঁজে নানা ধৰণৰ ৰত্ন অলংকাৰৰ যি এক সঞ্চালন, বিভিন্ন লয় লাখত সেই ৰত্নবিলাক যেতিয়া বাজিবলৈ আৰম্ভ কৰিছে, এক মধুময় সুৰ সমলয় সৃষ্টি কৰিছে। আৰু এনেদৰে সুৰ সমলয় সৃষ্টিৰ মাজেৰে মনৰ উল্লাসত তেওঁলোকে নৃত্য গীত কৰোঁতে কৰোঁতে কেতিয়া বস্ত্ৰ দেহৰ পৰা খহি পৰে, চুলিৰ যতনো তেওঁলোকে পাহৰি যায়, বন্ধা চুলি মেল খাই যায়, মূৰত লৈ থকা মালতী থোপা ফুলৰ থোপা নিজে নিজে খহি পৰে, তথাপিও তেওঁলোকে পাহৰি যায়। আৰু এক প্ৰকাৰ এনেকুৱা এটা দৃশ্য দেখুৱাইছে যে কৃষ্ণক পোৱাৰ বাসনাৰে আজি নিজৰ দেহক যেনেকৈ তেওঁলোকে সজাই পৰাই তুলিবৰ কাৰণে নাৰী সুলভ কমনীয়তাৰে তেওঁলোকে নিজকে যেনেকৈ কৃষ্ণৰ ওচৰত সমৰ্পণ কৰিবলৈ বিচাৰিছিল, আৰু সেই কৃষ্ণ যেতিয়া সন্মুখত আহি পালে নিজৰ দেহৰ অস্তিত্বকো তেওঁলোকে পাহৰি গ'ল। মনৰ ভিতৰত জাগৰণ হোৱা শক্তিখিনি কেনেকৈ কৃষ্ণৰ লগত বিলীন কৰি দিব পৰা যায়, তেনেকৈ এটা ভাৱনাৰে নিজৰ দেহ আৰু অভিমান সমস্ত ত্যাগ কৰিছে, যাৰ ফলত বস্ত্ৰ অলংকাৰ এই সমূহ ভূষণৰে জৰিয়তে দেহৰ শ্লীলতা ৰক্ষা যে কৰিব লাগে এগৰাকী নাৰীয়ে, সেইবিলাকক পাহৰি গৈছে। আজি এনেকুৱা ভাৱনা আজি দেৱলোকতো দৰ্শন হৈছে। তেতিয়া ভাবিছে কৃষ্ণৰ পোৱাৰ যি আনন্দ গোপীসকলৰ মনত আজি কেনেকৈ বিৰাজ কৰিছে, আজি সেই আনন্দ আজি দেৱতাসকলে পাইছে, গোপীসকলে পাইছে। কাৰণ কৃষ্ণৰ লগত সম্বন্ধ কৰিব নোৱাৰিলেও অন্ততঃ গোপীসকলৰ লগত কৰা এই সমস্ত লীলা তেওঁলোকে নিজ চকুৰে দৰ্শন কৰিছে, আৰু দৰ্শন কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে তেওঁলোকক কৃপা কৰিছে। আৰু এনেকুৱা ক্ষণতে তেওঁলোকৰ মনৰ মাজতো একোজন কৃষ্ণ ভাৱনা কৰি লৈছে, আৰু তলতো ৰাসলীলা চলি আছে, আৰু আকাশতো দেৱতাসকলৰ মাজত কৃষ্ণক কেন্দ্ৰ কৰি, কৃষ্ণ ভাৱনাক কেন্দ্ৰ কৰিয়ে যে ৰাসলীলা চলি আছে। গতিকে এনেকুৱা এক মধুময় বৰ্ণনাৰ মাজেৰে প্ৰভু ভগৱন্তে এই সংসাৰত তেওঁ সমস্ত জীৱকে যোনে তেওঁ যি ভাৱনাৰে বিচাৰে, সমস্ত ভাৱনাৰে সকলোৰে মন প্ৰাণ পুলকিত কৰিব পৰাকৈ তেওঁ যে কৃপা কৰে, এই দৰ্শনটোকে ৰাসলীলাৰ জৰিয়তে আমাক প্ৰদান কৰিছে। মদনে উন্মত্ত গোপিনী সমস্ত তেজিল সংসাৰ দুখ কৃষ্ণ দেখা চিত্ৰ গাব গুণ গীত কৃষ্ণৰ নিৰেখি মুখ আৰাম বদল কমলে ধৰ্ম বিন্দু জ্বলে আতিশয় শুভে বেহিয়া গুণ ভ্ৰমৰে গাঁৱৰ সুৰভি
যি কাম পীড়া জাগৰণ হৈছে আৰু তাৰ কাৰণে কৃষ্ণক সন্মুখত পাইছে। কৃষ্ণক পোৱাৰ পিছত সংসাৰৰ সমস্ত দুখ বেদনা পাহৰি গৈছে। কেৱল কৃষ্ণৰ লগত কেনেকৈ তেওঁলোকৰ চিত্তটো নিবেদন কৰিব তাৰ ভাৱনাতে তেওঁলোকে মত্ত হৈ আছে আৰু ক্ষণে ক্ষণে কৃষ্ণৰ গুণ গীত গাই গাই কৃষ্ণৰ মুখৰ ফালে চাই চাই তেওঁলোকে পাহৰি গৈছে নিজৰ অস্তিত্ব। আৰু কৃষ্ণৰ এই গুণ নাম অন্তৰত যেনেকৈ পৰিশুদ্ধ ৰূপত তেওঁলোকে গ্ৰহণ কৰিছে তাৰ ফলত মহাভাগৱতে এক সুন্দৰ বৰ্ণনা দিছে। তেওঁলোকৰ দেহৰ পৰা ঘৰ্মাক্ত যিটো শৰীৰ এতিয়া দৰ্শন কৰা হৈছে সেই ঘামত জিলমিলাই থকা গোপীসকলৰ যিটো শৰীৰ সেই শৰীৰটোকো এনেকুৱা এটা ৰূপ দিছে, সেই ৰূপটোৱে যেন দেৱতাসকলকো মোহিত কৰি পেলাইছে। সেইকাৰণে কৈছে বদন কমলে ঘৰ্মবিন্দু জলে আতিশয় শোভে শুভে, ইমান শোভাবৰ্ধন কৰিছে। ভিতৰত যেতিয়া দেহৰ ভিতৰত যেতিয়া বিষয় বাসনা আৰু কামনাৰ প্ৰকৃতিৰ মনবিলাক যেতিয়া নাথাকে, অতি শুদ্ধভাৱে কৃষ্ণময় ভাৱনাৰ জৰিয়তে যদি দেহৰ পৰা ঘৰ্ম জল যদি বাহিৰো হয়, সেই ঘৰ্ম জলত ধূলি বালি লাগিলেও কোনো কাৰণতে দেহটোক মলিন কৰিব নোৱাৰে। তাৰ বিপৰীতে ভগৱন্তৰ মহা শক্তিয়ে এনেকুৱা এটা ৰূপ দিব, আকাশত যেনেকৈ চন্দ্ৰটো জিলিকি উঠিলে চন্দ্ৰত যে দাগ আছে, দাগৰ কথাটো আমি পাহৰি যাওঁ। চন্দ্ৰটো প্ৰকৃততে কি, তাৰ পোহৰে যেনেকৈ আলোকিত কৰে, গতিকে চন্দ্ৰত দাগ থাকিলেও সেই দাগবিলাক আমি দেখা নোপোৱা হৈ যাওঁ। তদ্ৰূপ আজি গোপীসকলৰ মনৰ মাজতো কৃষ্ণময় ভাৱনাই কৃষ্ণৰ হৰিগুণৰ গানৰ লগত যেতিয়া তেওঁলোক সৰ্বাংগ পুলকিত কৰি এনেকৈ নিজেই পাহৰি গৈছে নিজৰ অস্তিত্ব, তাৰ জৰিয়তে তেওঁলোকৰ দিব্য দেহটো শৰীৰটো দেৱতাসকলেও দেখিছে। যেনেকৈ আমি মধ্যত থাকি ওপৰলৈ চাই আকাশৰ তৰাবিলাক তীৰ বিৰাই থকা দেখিলে যেনেকৈ আমাৰ মনত এটা আনন্দময় ভাৱনা আহে, ঠিক তেনেকৈ আকাশৰ পৰাও দেৱতাসকলে এই বৃন্দাবনত কৃষ্ণ আৰু গোপীসকলৰ মাজত যিটো লীলা খেলি আছে তদ্ৰূপ তেনেকৈ দেখিছে। কৃষ্ণক এক নক্ষত্ৰৰ ৰূপত দেখিছে আৰু এই গোপীসকলক এক তাৰকা মণ্ডলীৰ লগত তেওঁলোকে তুলনা কৰিব পাৰিছে। আৰু তেওঁলোকেও সেই মধ্যলৈ চাই মহা আনন্দ উপভোগ কৰিছে। আমি যেনে ওপৰলৈ আকাশলৈ চাই আকাশ তৰা গণি ফৰকাল নিশা আমি মন বুদ্ধি শুদ্ধ কৰিবলৈ পাৰোঁ, ফৰকাল অনুভৱ কৰিব পাৰোঁ, ঠিক তেনেকৈ আজি গোপীসকলৰ লগত কৃষ্ণই কৰা ৰাসলীলাই দেৱতাসকলৰ মনতো তেনেকুৱা এটা ভাৱনাই সৃষ্টি কৰাইছে। আৰু এইবুলি সুন্দৰ বৰ্ণনা, কৃষ্ণৰ অসংখ্য মূৰ্তি যেন সজল মেঘৰ আন নয়, প্ৰকাশে বিজুলী তাতে যেন সবে গৌৰাংগ গোপীকাছ। কিমান মনোহৰ এক বৰ্ণনা চাওকচোন। অসংখ্য কৃষ্ণ উজলি উঠিছে, মেঘৰ মাজে মাজে জিলিকি উঠা সেই বিজুলীৰ দৰে অসংখ্য গোপীসকলৰ মাজে মাজে একোজন কৃষ্ণ হৈ আছে। আৰু এই ভাৱনাটো দেখিছে প্ৰকাশে বিজুলী মেঘৰ যেন, বিজুলী যেনেকৈ মেঘৰ মাজে মাজে প্ৰকাশিত হয় তেনেকৈ গৌৰাংগ ৰূপী অতি শুভ্ৰ কায় গোপীসকলৰ সেই দিব্য দৃষ্টিৰ পৰাও যেন তেনেকুৱা এটা ভাৱনা আজি দেৱলোকত দেখিবৰ কাৰণে সক্ষম হৈছে। আৰু মধ্যলোকতো সিদ্ধ ঋষি মুনিসকলৰ মনৰ জগতত এই দিব্য দৃষ্টিটো ধৰা পৰিছে। কৃষ্ণ পৰম প্ৰেমত গোপীৰ কণ্ঠত কৃষ্ণে ধৰি বাহু মেলি গোপীকাৰ মনৰ
পৰম প্ৰীতি বুঢ়িল কৃষ্ণৰ গীত গোপীৰ লগত গোবিন্দু গাৱনত পঞ্চম ৰাগ দেৱৰ ৰমণী শুনি বিমানতে কাম বাৰণে মূৰ্ছা এতিয়া গোপীসকলে যেনেকৈ কৃষ্ণৰ প্ৰেমত মত্ত হৈ আছে, মদন প্ৰিয়াত মত্ত হৈ আছে, ঠিক তেনেকৈ কৃষ্ণও যেন গোপীসকলৰ মদনৰ প্ৰিয়াত তেওঁ যেন উন্মুক্ত হৈ পৰিছে, এনেকুৱা এটা ভাৱনা দেখিছে দেৱতাসকলে, অপেশ্বৰীসকলে। আৰু সেইকাৰণে কৃষ্ণইও বাহু মেলি যেতিয়া গোপীসকলক আঁকোৱালি ল'বৰ কাৰণে প্ৰযত্ন কৰিছে, তেওঁলোকৰ বিভিন্ন অংগ প্ৰত্যংগত স্পৰ্শ প্ৰদান কৰি সকলোৰে মন পুলকিত কৰিবৰ কাৰণে প্ৰযত্ন কৰিছে। এইবিলাক দেখা পোৱাৰ লগে লগে আকাশত থকা দেৱ নাৰীসকলেও, অপেশ্বৰীসকলেও কৃষ্ণৰ প্ৰেম বানত, কাম বানত যেন বিমোহিত হৈ গৈছে, নিজেও পাহৰি গৈছে যে তেওঁলোকে ক'ত আছে। চকু মুদি কেৱল কৃষ্ণক দৰ্শন কৰিবৰ কাৰণে যে তেওঁলোকে প্ৰযত্ন কৰিছে। চাই চিন্তা কৰি চাওক গুৰুসকল, চকু মেলি আমি সকলো দেখোঁ, কিন্তু চকু মুদি আমি দেখিবৰ কাৰণে যেতিয়া প্ৰযত্ন কৰোঁ, সেই দৰ্শনটো বেলেগ। সেই দৰ্শন যদি কোনোবাই ল'ব বিচাৰে, সি জগতক পাহৰি যাব। অন্তৰ জগতত তেওঁ নিজকে নিমজ্জিত কৰিব নিজৰ লগত, আৰু সেই দৰ্শনৰ বাহিৰে কাৰো লগত সম্বন্ধ নাথাকে। আজি যেন গোপীসকলে য'তেই প্ৰভু ভগৱন্তৰ লীলা কৰি আছে, এই লীলা দৰ্শনৰ ৰূপটো দেৱতাসকলেও দেখিছে, দেৱপত্নীসকলেও দেখিছে। দেখাৰ লগে লগে তেওঁলোকেও পাহৰি গৈ আছে যে তেওঁলোক ক'ত আছে। চকু মুদি সেই কৃষ্ণময় ভাৱনাৰে তেওঁলোকেও যেন কৃষ্ণৰ মহা ৰূপত বিমুক্ত হৈ পৰিছে। আৰু সেইকাৰণে গোপীসকলে কাম বানত বিমত্ত হৈ পৰা নাই। অকল গোপীসকল কিয়, স্বৰ্গৰ সমস্ত দেৱতাসকলেও, দেৱপত্নীসকলেও আজি একেটাই ৰূপ ধাৰণ কৰিছে। আৰু স্বাভাৱিকতে ক'বলৈ গ'লে দেৱতাসকলেও পাহৰি গৈছে যে তেওঁলোক আচলতে পুৰুষ, তেওঁলোকৰ কিবা নহয় কিবা এটা পুৰুষৰ অহংকাৰ আছে। তেওঁলোকেও নিজকে এক নাৰীত্বৰ ৰূপ এটা যেন তেওঁলোকক পাইছে, কাৰণ কৃষ্ণৰ পৰম পুৰুষ ভগৱন্ত তেওঁৰ লগত যেনেকৈ লীলা কৰি আছে, ঠিক তেনেকৈ সেই কৃষ্ণৰ লগত লীলা কৰিবৰ কাৰণে প্ৰত্যেকেই নিজে নিজে প্ৰকৃতিৰ ৰূপত ধাৰণা কৰিব লাগিব। আচলতে ভাগৱতৰ দশম স্কন্ধৰ মহাতত্ব দেখি বাহ্যিক জগতত প্ৰভু ভগৱন্তই বৃন্দাবনত এনেদৰে 1600 গোপীৰ লগত 1600 কৃষ্ণ হৈ লীলা কৰিছে, সেইটো আচল কথা নহয়। আচল তত্ত্বটো হৈছে কি, যে সেইজন কৃষ্ণই দেহৰ ভিতৰত থাকি এখন দেহ বৃন্দাবন বনাই আছে। এই দেহ বৃন্দাবনত থাকি দেহৰ গোপীসকলৰ লগত তেওঁ কেনেকৈ ক্ৰীড়া কৰি আছে, কেনেকৈ লীলা কৰি আছে, যত নাৰী তত কৃষ্ণৰ ওপৰত কেনেকৈ তেওঁ এই দেহ বৃন্দাবনত ক্ৰীড়া কৰি আছে, এই তত্ত্বটোৱে আমি আধ্যাত্মিকতাৰ বিশ্লেষণ কৰিলে আচল ৰহস্যটো ওলায়। চাওক গুৰুসকল, এজনেই ভগৱন্ত, এজনেই কৃষ্ণ, তেওঁ পৰমাত্মা ৰূপে আছে দেহত, আৰু অন্য এটা শক্তিৰে জীৱাত্মা ৰূপে তেওঁ ইন্দ্ৰিয় সমস্তৰ লগত তেওঁ কৰ্ম কৰি আছে। আৰু এই ইন্দ্ৰিয় সমস্তই দেহৰ মাজত থকা ৭২,০০০ নাৰীৰ লগত নানা ধৰণৰ উপশিৰা শিৰাৰ মাজেৰে যিমান বায়ু আৰু তেজ বা শক্তি প্ৰবাহিত হয়, সেই নাৰীসকলৰ লগত
স্বয়ং প্ৰভু ভগৱন্তে এক মহাশক্তিৰূপে সকলোৰে লগত ক্ৰিয়া কৰি আছে, কৰ্ম কৰি আছে। তেওঁৰ সমস্ত শক্তি প্ৰদান কৰি এই নাৰীসকলক, যি আমাৰ ৭২,০০০ নাৰী, এই ৭২,০০০ নাৰীক প্ৰাণ চঞ্চল কৰি আছে। এই চিৰন্তন যিটো লীলাটো সদায় আমাৰ দেহ বৃন্দাবনত প্ৰৱেশ কৰি আছে, দেহ বৃন্দাবনত চলি আছে। এই তত্ত্বটোকে আমি আধ্যাত্মিকতাই বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। যিজন কৃষ্ণই বৃন্দাবনে লীলা কৰি আছে, এই লীলাৰ বিষয়টো, ঘটনাটো মাতৃ যশোদায়ো কিন্তু বিশ্বাস কৰা নাই। সদায় ৰাতি ৰাতি বৃন্দাবনত তেওঁৰ গোপীসকলৰ লগত ৰাসলীলা কৰে। আৰু এই বাতৰিটো মাজে মাজে আহি যশোদাক কোনোৱে কয়, কিন্তু যশোদাই নামানে। ধেমালি বুলি কৈ তেওঁ উপলুঙাৰে উৰুৱাই দিয়ে আৰু তাতেই তেওঁ ৰংগ পায়। কাৰণ তেওঁ জানে, যেতিয়াই তেওঁ সাৰ পায়, যেতিয়াই তেওঁ কৃষ্ণক বাহিৰত দেখা নাপায়, লগে লগে কৃষ্ণৰ কোঠালৈকে যায়, গৈ দেখে যে কৃষ্ণ আনন্দ মনেৰে তেওঁ শুই আছে। যশোদাৰ চকুৰ আঁতৰ কোনোদিন কৃষ্ণ হ'বলৈ ইচ্ছা নকৰে বা নহয়। গতিকে কেনেকৈ এই যশোদাই মানি লয়? সন্ধিয়া দেখিছে কৃষ্ণক খুৱাই বোৱাই বিচনাত তেওঁ খুৱাই থৈ আহিছে। তাৰপিছতো ৰাতি সাৰ পালে গৈ দেখে যে বিচনাত তেওঁ আনন্দ মনেৰে শুই আছে। গতিকে সেইজন কৃষ্ণই ৰাতি উঠি ক'ৰবাত যে গোপীসকলৰ লগত বৃন্দাবনত লীলা কৰে, এইষাৰ কথা কেনেকৈ বিশ্বাস কৰিব? গতিকে এইজন কৃষ্ণই সমস্ত গোপীসকলৰ মনত এক মানসিক অৱস্থাৰে এই লীলাটো কৰি আছে, যিটো তত্ত্ব আমি ভাগৱতৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু এনেদৰে সমস্ত লীলাৰে তেওঁ নিজৰ মহিমাকে আচলতে প্ৰকাশ কৰি আছে। এইটোহে চৰম সত্য বুলি আমি মানি ল'ব লাগে। কৃষ্ণ পুষ্প সখী সখী পৰে চেতন লভিয়া শ্ৰমিক দেখিয়া পাছে লজ্জা সাহনতে চকুত বধ এৰাম সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব কিন্নৰ সবেও হৈল মোহিত বুজিবে নোৱাৰে কিবা মাথা দুৱাই শুনৈ গীত। হে পৰম শ্ৰদ্ধাৰ সাধুগুৰুসকল, আমাৰ মাজত এজন ভাল বিশিষ্ট পাঠক আমাৰ চাতনগুৰি শ্ৰী ফুলসিং দাসদেৱ আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি এই আসনখনত উপবিষ্ট হ'বৰ কাৰণে অনুৰোধ জনাওঁ। কৃষ্ণ এই গুৰুসকল, এতিয়া গোপীসকলৰ নৃত্য গীতত এক প্ৰকাৰ দেৱ নাৰীসকলো আগবঢ়া হৈছে। আৰু সেই দেৱলোকত থাকিয়ে বা আকাশত থাকিয়ে স্বামীৰ ওচৰত থাকোঁতেও মানসিক জগতত তেওঁলোকৰ এনেকুৱা এটা ৰূপ হৈ গ'ল, ভ্ৰম হৈ গ'ল। তেওঁলোকেও কৃষ্ণৰ নাচৰ তালে তালে, গোপীসকলৰ নাচৰ তালে তালে তেওঁলোকেও নাচোতে নাচোতে তেওঁলোকৰ দেহৰ অলংকাৰ পৰ্যন্ত খহি পৰিছে, খোপাৰ মালতী পৰ্যন্ত খহি পৰিছে। আৰু যেতিয়াই চেতনাটো লাভ
কৰিছে, চেতনা লাভ কৰোঁতে দেখিছে তেওঁলোকৰ স্বামী তেওঁলোকৰ কাষতে আছে। আৰু এই অৱস্থাটো দেখা পোৱাৰ পিছতহে সম্বিত ঘূৰাই পাই লজ্জা অনুভৱ কৰিছে। তথাপিও একেই লজ্জা অনুভৱ কৰিছে কি দেৱতাসকলো, কাৰণ নিজকেও সেই কৃষ্ণৰ লগত ভাৱনাত মগ্ন হৈ থাকি যেনেকৈ নিজকে পাহৰি গৈছিল। আৰু যেতিয়া সম্বিত ঘূৰাই পাইছে, ওচৰতে ভাৰ্যাগৰাকী আছে, দেখিছে গোপীসকলৰ ৰূপত বিমোহিত হৈ আজি দেৱতাৰ সকলেও যে এনেদৰে ভ্ৰমিত হ'ব লগা হৈছে, ওচৰতে পত্নী আছে, তাৰ মাজতো তেওঁলোকে পাহৰি গৈছে সমস্ত। গতিকে এনেকুৱা এটা ভাৱনা হোৱাৰ লগে লগে স্বামীক দেখা পোৱাৰ লগে লগে ভাৰ্যা বা দেৱপত্নীসকলেও লজ্জিত হৈছে, আৰু দেৱতাসকলেও ভাৰ্যাক কাষতে দেখা পায় তেওঁলোকেও লজ্জিত হৈছে। এনেদৰে সমস্ত জগতৰ লোকসকলক কামত বিমোহিত কৰাই তবত মানিবৰ কাৰণে বাধ্য হৈছে। আৰু সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব কীৰ্ণ সমস্ত বিলাকে কৃষ্ণ আৰু গোপী এই মহাপ্ৰেমত তেওঁলোকেও মোহিত হ'বলৈ বাধ্য হৈছে। ইয়াৰ বাহিৰে তেওঁলোকৰ নিজৰ অস্তিত্বকে যেন পাহৰিবলৈ উপক্ৰম হ'ল। কেৱল কৃষ্ণ আৰু গোপীসকলৰ মাজত এই মহালীলাৰ যিটো মহাৰস, ইয়াৰ মাজতে কেৱল কৃষ্ণময় ভাৱনাই সকলোকে গ্ৰাস কৰি আছে। কৃষ্ণই কেনেকৈ সকলোৰে মন মোহিত কৰিব পৰাকৈ যত গোপী তত কৃষ্ণ হৈ খেলা কৰি আছে, ঠিক তেনেকৈ প্ৰতিটো দেহক যদি এগৰাকী গোপীৰ লগত তুলনা কৰা যায়, প্ৰতিগৰাকী গোপীৰ লগত যেনেকৈ কৃষ্ণ আছে, প্ৰতিটো দেহৰ লগতে সেই কৃষ্ণময় সত্তাটো আছে নে নাই? গতিকে যত গোপী তত কৃষ্ণ, যিটো ৰূপ যত কৃষ্ণ তত জীৱ, এনেকুৱা এটা ব্যৱস্থাৰ মাজেৰে এই জগতত তেওঁ লীলা কৰি আছে। বাৰু যিখিনি গুৰু সমস্ত আইমাতৃ সমস্ত আমি ভালেখিনি সময় মহাভাগৱতৰ মহা আলোচনা কৰিবলৈ যাওঁতে আমাৰ অজান্ত ভক্ত